Hello dear students, welcome to Perfect Prelims. Myself Abhishek Chaurasia, Faculty of Maths and Reasoning. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ইয়াৰ আগত আপোনালোকৰ পেপাৰ 1ৰ ডিছকাশ্যন হৈছিল কি মোষ্ট এক্সপেক্টেড কুৱেশ্যনছ ফৰ দিছ APSC প্ৰিলিমছ কি আহিব পাৰে সেইবোৰ ক্লাছ আমি ডিছকাছ কৰা হৈছিল। চিমিলাৰলি আজি আমি পেপাৰ 2 ওপৰত ডিছকাশ্যন কৰিব বিচাৰিছোঁ কি পেপাৰ 2 কোৱান্ট ছেকশ্যনৰ ওপৰত কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে এইখিনি কথা আমি আজি এই ক্লাছটোত ডিছকাছ কৰিম। তো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আমি পাৰ্চেণ্টেজ টপিকৰ পৰা লৈছোঁ। এটা কথা আমি মনত ৰাখিম কি পাৰ্চেণ্টেজ টপিকটো খুবেই ইম্পৰ্টেণ্ট। তো ইয়াৰ ওপৰত আমাৰ ভাল নলেজ এটা থাকিব লাগিব, মানে আমাৰ বেচিক প্লাছ যি কনচেপ্ট আছে সেই গোটেইখিনি ক্লিয়াৰ থাকিব লাগিব, প্লাছ ইয়াৰ ওপৰত আমাৰ প্ৰেক্টিছো ধুনীয়া থাকিব লাগিব। তো তাৰ মাজত এটা কুৱেশ্যন আমি লৈছোঁ, এনেকুৱা ফেইল পাছৰ অংক আমাক দিয়া থাকে। এই কুৱেশ্যনটো বেলেগ বেলেগ কম্পিটিটিভ এক্সামত কমন দেখা গৈছে। এনেকুৱা UPSCটো আমাক কুৱেশ্যনছ দেখা গৈছে পাছ ফেইলৰ ওপৰত। তো এনেকুৱা কুৱেশ্যনছ আহিব পাৰে, তো সেইটো আমি ডিছকাছ কৰি চাম। আপোনালোক নিজে এবাৰ ট্ৰাই কৰি চাব, তাৰপিছত চাব কি আমি ইয়াত কেনেকৈ চলিউশ্যনছবোৰ ডিছকাছ কৰি আছোঁ। ইয়াত আমি কি কৰিম, ইয়াত আমি চলিউশ্যনছটো ডিছকাছ কৰিম, লগতে আপোনাক শ্বৰ্টকাটটো প্ৰভাইড কৰিম। প্ৰতিটো কুৱেশ্যন আমি চাম কি কিবা শ্বৰ্টকাট বনাব পাৰোঁ নেকি, ঠিক আছে। তো আজি ক্লাছটো তেনেকুৱা হ'ব। প্ৰথম আমি ট্ৰেডিশ্যনেল এপ্ৰ'চ, মানে আমি স্কুলত যেনেকৈ সৰুতে কৰিছিলোঁ সেইটো ডিছকাছ কৰা হ'ব, প্লাছ আমি শ্বৰ্টকাট এনেকৈ প্ৰভাইড কৰা হ'ব, ঠিক আছে। তো আৰম্ভ কৰিছোঁ। ইয়াত আমাক কৈছে A got 30% and failed by 15 marks. B got 40% and scored 35 marks more than the pass mark. তো দুজন কেণ্ডিডেট আছে, দুজনে কিবা এক্সাম এটেণ্ড কৰিছে। কিমান মাৰ্কছটো কি এক্সাম এটেণ্ড কৰিছে একো কোৱা নাই, মানে টোটেল মাৰ্কছ আমাক দিয়া নাই। আমাক বিচাৰিছে ফাইণ্ড দি পাছ পাৰ্চেণ্টেজ। এটা কথা আমি জানো কি পাছ পাৰ্চেণ্টেজ উলিয়াবলৈ প্ৰথমটো আমি পাছ মাৰ্ক জানিব লাগিব। যেনেকৈ আমি স্কুলত যেনেকৈ আমি পাছ পাৰ্চেণ্টেজ কেনেকৈ উলিয়াওঁ, একজেক্ট সেইটোৱে কাম কৰি আছোঁ আমি। পাছ মাৰ্ক জানিব লাগিব আৰু কি জানিব লাগিব, আমি এই এক্সামটো টোটেল মাৰ্কছ কিমান আছিলে সেইটো জানিব লাগিব, ইনটু 100%। তেনেকৈ আমি পাছ পাৰ্চেণ্টেজ উলিয়াওঁ। তো মই এটা কথা বুজি পাইছোঁ কি এই কুৱেশ্যনটো ছল্ভ কৰিলে মোক দুটা বস্তু লাগিব, এটা হ'ল পাছ মাৰ্ক, এটা হ'ল টোটেল মাৰ্কছ। এতিয়া যেতিয়া আমি এক্সাম দিওঁ চবৰ কাৰণে টোটেল মাৰ্কছ একেই থাকে, চবৰ কাৰণে পাছ মাৰ্ক একে থাকে। তেনেকৈ ইয়াত যেনেকৈ কুৱেশ্যন কৈছে A got 30% and failed by 15 marks. A কিমান পাৰ্চেণ্টেজ পাইছে, সি 30% পাইছে, কিন্তু A কিমান মাৰ্কছ পালে সেইটো যদি মই জানিব বিচাৰিছোঁ তেতিয়া মই 30%টো কেলকুলেট কৰিব লাগিব। তাৰ ওপৰত কেলকুলেট কৰিব লাগিব টোটেল মাৰ্কছৰ ওপৰত। তেতিয়া আমি গম পাম কি সি টোটেল মাৰ্কছ অকল 30% পালে, মানে আধাও নাই পোৱা, 50%ও নাই পোৱা মানে। কিন্তু আমাক এই কুৱেশ্যনটো টোটেল মাৰ্কছ দিয়া নাই, তো আমি এটা কাম কৰোঁ, আমি এজিউম কৰি লওঁ। লেট দি টোটেল মাৰ্কছ বি এক্স। এতিয়া যদি আমি A কথা পাতোঁ, A কিমান স্ক'ৰ কৰিলে ইন দিছ এক্সাম, তেতিয়া আমি কি কৰিম, 30% কেলকুলেট কৰিব লাগিব টোটেল মাৰ্কছৰ ওপৰত। টোটেল মাৰ্কছ আমি ধৰি লৈছোঁ X, মানে A কিমান পালে, A 30x/100 পালে। তো মই যদি এতিয়া কুৱেশ্যনটো এনেকৈ পঢ়োঁ, A got 30x/100 marks and failed by 15 marks, মানে কি A ইমান পালে আৰু 15 মাৰ্ক পোৱা হ'লে সি পাছ হৈ গ'ল হ'লে, মানে মই ইয়াৰ পৰা 5 মাৰ্ক বনাই ল'ব পাৰিম। A ইমান মাৰ্কছ পালে আৰু 15 মাৰ্ক পোৱা হ'লে আৰু 15 মাৰ্কছ পোৱা হ'লে পাছ হৈ গ'ল হ'লে, এনেকৈ আমি 5 মাৰ্ক বনাই ল'ব পাৰিম।
আজি আমি পাছ মাৰ্ক ক'ব পৰা নাই কিয় কাৰণ এই কুৱেশ্যনটো মোক এক্সৰ ভেলু দিয়া নাই এক্স কি আছিলে মোৰ টোটেল মাৰ্কছ মানে এই কুৱেশ্যনটো মোক টোটেল মাৰ্কছ দিয়া নাই সেইটোৱে কুৱেশ্যনটো প্ৰব্লেম হৈ আছে যেনেকৈ আমি এ পা পাছ মাৰ্ক বনাই ল'ব পাৰোঁ চিমিলাৰলি আমি বিক লৈ পিনেতো পাছ মাৰ্ক বনাই ল'ব পাৰোঁ যেনেকৈ এক বনাইছোঁ যদি আমি বিক লৈ পাছ মাৰ্ক বনাওঁ তেতিয়া আমি একেটা কাম ইয়াতো কৰিম কৈছিল বি গট 40%. এই 40%টো আমি ক্যালকুলেট কৰিম কাৰ ওপৰত টোটেল মাৰ্কছৰ ওপৰত এণ্ড স্ক'ৰ 35 মাৰ্কছ মোৰ দেন পাছ মাৰ্ক তো বি যোনটো মাৰ্কছ পালে কিমান পালে ইমান পালে দিছ মাৰ্ক ইজ 35 মাৰ্কছ মোৰ দেন পাছ মাৰ্ক এই যোনটো মাৰ্কছ ন 35 মাৰ্কছ বেছি হৈছে দেন পাছ মাৰ্ক তো পাছ মাৰ্ক কিমান হ'ব ইয়াৰ পৰা 35 মাৰ্কছ কমাই দিওঁ তেনেহ'লে তো তেনেকৈ আমি বিক ইউজ কৰি পিনেও আমি পাছ মাৰ্ক উলিয়াই ল'ব পাৰোঁ এতিয়া যেতিয়া দুজন কেণ্ডিডেট এক্সাম দি আছে এ আৰু বি দুজনৰ কাৰণেতো পাছ মাৰ্ক একে হ'ব তো এইটা পাছ মাৰ্ক আমি ইকুৱেল কৰি ল'ব পাৰিম এইটা যদি পাছ মাৰ্ক আমি ইকুৱেল কৰি লওঁ কি 30x/100 plus 15 is equal to 40x/100 minus 35 ট্ৰান্সপ'জ কৰি লওঁ এফালে হৈ গ'ল 50 এফালে হৈ গ'ল 10x/100 এইটো 0 কেঞ্চেল ক্ৰছ মাল্টিপ্লাই যদি কৰি দিওঁ তো এক্সৰ ভেলু কিমান হৈ গ'ল 500 হৈ গ'ল এক্স কি আছিলে আমাৰ টোটেল মাৰ্কছ মানে আমি এইটো উলিয়াই দিলোঁ এই এক্সামটোত টোটেল মাৰ্কছ কিমান আছিলে আমি সেইটো উলিয়াই দিলোঁ 500 মাৰ্কছৰ এক্সাম চলি আছিলে কেতিয়াবা এনেকুৱা কুৱেশ্যনত আমাক টোটেল মাৰ্কছো সোধে এইটো প্ৰচিডিউৰ আমি উলিয়াই ল'ব পাৰিম এতিয়া আমাক লাগে কি পাছ মাৰ্ক কিমান আছে তো পাছ মাৰ্ক এইটো পাছ মাৰ্ক হয় নহ'লে এইটো পাছ মাৰ্ক হয় সেই পাছ মাৰ্কটো জানিবলৈ মোক কি লাগিব এক্স আৰু এক্সটো আমি উলিয়াই লৈছোঁ ইয়াতে এটা কাম কৰি পাছ মাৰ্ক উলিয়াই লওঁ কি পাছ মাৰ্ক কিমান হ'ব আমি ইয়াতে প্লেচ কৰি চাই লওঁ কৈছিল কি এ কিমান পাৰ্চেণ্টেজ পাইছে 30% পাইছে 30%টো কাৰ ওপৰত ক্যালকুলেট কৰিব লাগিব সেই এক্সৰ ওপৰত এক্স কি আছিলে টোটেল মাৰ্কছ কিমান মানে 500 তো এ 500ৰ ভিতৰত সি 150 মাৰ্কছ পালে আৰু 15 মাৰ্ক লাগিছিল পাছ হ'বলৈ মানে পাছ মাৰ্ক কিমান হ'ব 165 তো পাছ মাৰ্ক হৈ গ'ল 165 মানে আউট অফ 500 যদি 165 স্ক'ৰ কৰে তেনেহ'লে পাছ কৰিছে কিন্তু আমাকতো 5% বিচাৰিছে 5% উলিয়াবলৈ আমাক টোটেল মাৰ্কছ আমাৰ হাতত আছে 5 মাৰ্ক আমাৰ হাতত আছে যদি সলভ কৰোঁ তেতিয়া আমি দেখিছোঁ কি 33% 5% তো এইটো হৈ গ'ল ইয়াৰ ট্ৰেডিশ্যনেল এপ্ৰ'চ আমি এনেকৈ কৰিব পাৰোঁ কিন্তু যদি এই বস্তুটো আমি শ্বৰ্ট কৰিব বিচাৰিছোঁ তেতিয়া আমি কি কৰিব পাৰিম সেইটো এবাৰ ইয়াত ডিছকাছ কৰি লওঁ যদি এনেকুৱা পাছ ফেলৰ যদি আমাৰ ওচৰত অংক আহে তো তাৰ কাৰণে মই এটা সৰু ফৰ্মুলা এটা বনাই থৈছোঁ এই ফৰ্মুলাত যদি আমি প্লেচ কৰোঁ তেতিয়াও আমাৰ আনচাৰ ইজিলি ওলাই যায় ফৰ্মুলাটো আমি কি কৰিম এনেকৈ লিখিম কি পাৰ্চেণ্টেজ ডিফাৰেঞ্চ ইকুৱেল টু নেট মাৰ্কছ তো দুজন কেণ্ডিডেট দিয়া থাকিব কুৱেশ্যনত যেনেকৈ ইয়াত এ কিমান পাৰ্চেণ্টেজ পালে বি কিমান পাৰ্চেণ্টেজ পালে সেই ডিফাৰেঞ্চটো ল'লে হ'ল আৰু ডাঙৰ নম্বৰ পৰা সৰু নম্বৰ মাইনাছ কৰি দিলে হ'ল পাৰ্চেণ্টেজ ডিফাৰেঞ্চ কিমান আমি 10% ইজিলি ক'ব পাৰিম তো আমি ইমান লিখিবও নালাগে আমি ডাইৰেক্টলি চাই পিনে কৰি দিম 10% ডিফাৰেঞ্চ হৈ আছে এতিয়া মোক লাগে নেট মাৰ্কছ উলিয়াবলৈ এটা উপায় মই ইয়াত কৈ আছোঁ কেনেকৈ উলিয়াম ছাপ'জ এজন ষ্টুডেণ্ট পাছ কৰিছে আৰু ইজন ষ্টুডেণ্টো যদি পাছ কৰিছে তেতিয়া আমি কি কৰিম মাইনাছ কৰি দিম এজন ষ্টুডেণ্ট ফেইল কৰিছে
আৰু এজন ষ্টুডেণ্ট যদি ফেইল কৰিছে তেতিয়া আমি মাইনাছ কৰিম। এজন যদি ষ্টুডেণ্ট পাছ কৰিছে আৰু এজন ষ্টুডেণ্ট যদি ফেইল কৰিছে তেতিয়া আমি প্লাছ কৰি দিম। এতিয়া আমি চাওঁ ইয়াত যেনেকৈ এ গট 30% এণ্ড ফেইল বাই 15 মাৰ্কছ। এই 15 মাৰ্কছৰ লগত কি আছে? ফেইল আছে। বিক চাওঁ, বি গট 40% এণ্ড স্ক'ৰ 35 মাৰ্কছ মোৰ দি পাছ মাৰ্ক, মানে কি হৈছে বি পাছ হৈছে। 35 মাৰ্কছ মোৰ দেন দি পাছ মাৰ্ক। কি কোৱা হৈছিল? পাছ ফেইল ইয়া ফেইল পাছ যদি থাকে আমি কি কৰিম? প্লাছ কৰিম। তো প্লাছ কৰি পিনে কৈ দিম কি নেট মাৰ্কছ কিমান? 50। তো এই বস্তুটো যোনটো আমি লিখি আছোঁ সেই বস্তুটো আমি মেণ্টেলিও ক'ব পাৰোঁ কি 10% ইকুৱেল টু 50 মাৰ্কছ, মানে মই এইটো ষ্টেপত ডাইৰেক্টলি আহিব পাৰিম। এটা কাম কৰোঁ, আমি 1%ৰ ভেলু উলিয়াই লওঁ। 1% কিমান মাৰ্কছৰ সমান হ'ব? 5 মাৰ্কছৰ সমান হ'ব। আমাক লাগে কি? আমাক লাগে 5%। তো 5% উলিয়াবলৈ আমি যিকোনো এজন ষ্টুডেণ্টক চিলেক্ট কৰিম। মই যেনেকৈ এক চিলেক্ট কৰিছোঁ। কৈছে এ গট 30%, ঠিক আছে, এ গট 30% এণ্ড ফেইল বাই 15 মাৰ্কছ, মানে এ যদি 15 মাৰ্কছ পোৱা হ'লে সি পাছ কৰিলে হয়। আমি যদি এইটো উলিয়াই দিওঁ এ কিমান পাৰ্চেণ্টেজ দি ফেইল কৰিলে, যেনেকৈ 15 মাৰ্কছ দি ফেইল কৰিছিল, এই 15 মাৰ্কছ কিমান পাৰ্চেণ্টেজৰ সমান হয় সেইটো যদি উলিয়াই দিওঁ তেতিয়াও মই 5% উলিয়াই দিব পাৰিম। আমি এটা কথা ইয়াত উলিয়াই থৈছোঁ, 1% কিমান মাৰ্কছৰ সমান হয়? 1% 5 মাৰ্কছৰ সমান হয়। তেনেহ'লে 15 মাৰ্কছ কিমান পাৰ্চেণ্টেজৰ সমান হ'ব আমি সেইটো উলিয়াব বিচাৰিছোঁ। এতিয়া 5 মাৰ্কছৰ পৰা 15 মাৰ্কছ বনাবলৈ আমি কি কৰিব পাৰোঁ? ইনটু 3 কৰি দিওঁ। ইয়াত যদি ইনটু 3 কৰিছোঁ ইয়াতো ইনটু 3 কৰি দিওঁ। 3 ইনটু 1% 3%, মানে 15 মাৰ্কছ কিমান পাৰ্চেণ্টেজৰ সমান হয়? 3%। মানে এ 30% পাইছে এক্সামত আৰু সি 3% দি ফেইল হৈছে, মানে 5% কিমান হ'ব লাগিব? 33% হ'ব লাগিব। তো বস্তুবোৰ আমি শ্বৰ্ট কৰিব পাৰোঁ। যেনেকৈ মই বস্তুটো বুজাবলৈ গোটেইখিনি বস্তু লিখিছোঁ, কিন্তু এনেকুৱা যদি কুৱেশ্যন আহে আমি বহুতখিনি বস্তু শ্বৰ্ট কৰি 5% আমি মেণ্টেলি উলিয়াই ল'ব পাৰোঁ। ঠিক আছে, তো আমি যেতিয়া প্ৰেক্টিছ কৰিম এবাৰ APSC প্ৰিলিমছৰ কাৰণে আমি পাৰ্চেণ্টেজ টপিকটো ভালকৈ প্ৰেক্টিছ কৰি যাম, কাৰণ পাৰ্চেণ্টেজৰ পৰা কুৱেশ্যনছ আগতো ভালকৈ সুধিছে APSC। ঠিক আছে, নেক্সট কুৱেশ্যন আমি এভাৰেজ টপিকৰ পৰা ডিছকাছ কৰি লওঁ, কাৰণ এতিয়ালৈকে APSC যিমান CSATৰ এক্সাম কণ্ডাক্ট কৰিছে, 3টা এক্সাম যে কণ্ডাক্ট কৰিছে CSATৰ ওপৰত, প্ৰতিটো পেপাৰতে আমাক এভাৰেজৰ পৰা কুৱেশ্যনছ আছে, আৰু কিছুমানটো আপোনাৰ এটা ইয়েৰত দুটা বা তিনিটা কুৱেশ্যনছ আছে এভাৰেজৰ ওপৰত। তো এই টপিকটো এইবাৰ প্ৰিলিমছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। তো আমি এভাৰেজ টপিকৰ ওপৰত ভালকৈ প্ৰেক্টিছ আমাৰ থাকিব লাগিব, কাৰণ ইয়াৰ পৰা অহা চান্সেছ বহুত বেছি থাকে। তো তাৰ মাজত আমি এটা কুৱেশ্যন ডিছকাছ কৰিব বিচাৰিছোঁ। এনেকুৱা চিমিলাৰ কুৱেশ্যন আমি UPSCটো দেখা পাওঁ। UPSC 2017ত এনেকুৱা চিমিলাৰ কুৱেশ্যন সুধিছে আমাক। কি বুলি কৈছে? এভাৰেজ অফ 11 নম্বৰ ইজ 50। আমাৰ ওচৰত 11 নম্বৰ্ছ আছে। যেনেকৈ এইটো ফাৰ্ষ্ট নম্বৰ, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, 5, 6, 7, 8, 9, 10, 11। আমাৰ ওচৰত 11 নম্বৰ্ছ আছে। এই 11 নম্বৰ্ছৰ এভাৰেজ আমাক দি দিয়া আছে 50।
এভাৰেজ আমাক দি দিয়া আছে 50 তো ইয়াৰ পৰা আমি কি উলিয়াই ল'ব পাৰিম আমি ইয়াৰ সাম উলিয়াব পাৰিম যেনেকৈ আমি ক্লাছত ডিছকাছ কৰিছোঁ এভাৰেজ কেনেকৈ উলিয়াই সাম অফ অবজাৰভেশ্যন ডিভাইড বাই নম্বৰ অফ অবজাৰভেশ্যন তো সেইটো তাৰ বেছিক হৈছে তাৰপিছত কি কৈছে এভাৰেজ অফ ফাৰ্ষ্ট 6 নম্বৰ 52 প্ৰথম 6টা 1 2 3 4 5 6 প্ৰথম 6টা নম্বৰ এভাৰেজ দিয়া আছে 6 প্ৰথম 6টা নম্বৰ এভাৰেজ আমাক দিয়া আছে 52 আমি এটা কাম কৰোঁ ফাৰ্ষ্ট 11 নম্বৰছৰ এভাৰেজ আমাৰ ওচৰত আছে নম্বৰ অফ অবজাৰভেশ্যনো আছে ইয়াৰ পৰা আমি কি উলিয়াই ল'ব পাৰিম ইয়াৰ চামটো উলিয়াই ল'ব পাৰিম কি চাম অফ দিছ 11 numbers equal to কেনেকৈ উলিয়াম এভাৰেজ ইনটু নম্বৰ অফ অবজাৰভেশ্যন এই 11 নম্বৰছৰ এভাৰেজ আমাক কিমান দিয়া আছে 50 দিয়া আছে নম্বৰ অফ অবজাৰভেশ্যন কিমান দিয়া আছে আমাক 11 যদি মাল্টিপ্লাই কৰি দিওঁ কিমান পাই আছোঁ 550 পাই আছোঁ তো এই যোনটো 11 নম্বৰছ আছে সেই নম্বৰছবোৰ কি হয় আমি নাজানো কিন্তু সেই নম্বৰছকেইটা চাম মানে যদি আমি সিহঁতক প্লাছ কৰোঁ তেতিয়া আমি 550 পাওঁ সেইটো আমি ইয়ালৈকে বুজি পাইছোঁ তাৰপিছত কৈছে এভাৰেজ অফ ফাৰ্ষ্ট 6 নম্বৰ ইজ 52 যেনেকৈ আমি 11 নম্বৰছৰ চাম উলিয়ালোঁ আমি ফাৰ্ষ্ট 6 নম্বৰছৰ চাম উলিয়াই দিব পাৰোঁ sum of first 6 numbers কেনেকৈ উলিয়াম যেনেকৈ ওপৰত উলিয়াই থৈছোঁ আমি এভাৰেজ ইনটু নম্বৰ অফ অবজাৰভেশ্যন তো এভাৰেজৰ বেছিক কনচেপ্ট অকল এটাই কি এভাৰেজ নম্বৰ অফ অবজাৰভেশ্যন থাকে আৰু চাম এই তিনিটাই বস্তুতে আমি এভাৰেজৰ কনচেপ্টত এভাৰেজৰ টপিক আমি দেখা পাওঁ তো ইয়াত তেনেকৈ বেছিক একো নাথাকে তো এই 6টা নম্বৰৰ এভাৰেজ আমাক দিয়া আছে 52 নম্বৰ অফ অবজাৰভেশ্যন 6 যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি ক'ম কি 312 মানে এই যে 6টা যে নম্বৰ আছে সেই নম্বৰছকেইটা কি হয় আমি নাজানো কিন্তু আমি এইটো উলিয়াই দিব পাৰিছোঁ কি ইহঁতৰ যদি চাম মানে যদি প্লাছ কৰোঁ তেতিয়া 312 পাব লাগে আমি এতিয়া যেনেকৈ আমি 11টা নম্বৰৰ চাম কিমান জানো 550 ফাৰ্ষ্ট 6টা নম্বৰ চাম কিমান জানো 312 মোক যদি লাষ্ট 5 নম্বৰৰ যদি চাম লাগে তেতিয়া আমি কি কৰিব পাৰিম ন 550 পৰা 312 মাইনাছ কৰি দিম তেনেকুৱাও কুৱেশ্যন থাকে কিন্তু ইয়াত কুৱেশ্যনটো অলপ ডিফাৰেণ্ট ইয়াত কি কৈছে an average of last 6 number is 49 লাষ্ট 6 নম্বৰ যদি লওঁ ইয়াৰ পৰা যদি লওঁতো নহ'ব 1 2 3 4 5 ইয়াৰ 5টাই আছে লাষ্ট 6 ল'বলৈ ইয়াৰ পৰা ল'ব লাগিব আমি মানে 6 পজিশ্যনত যোনটো নম্বৰ আছে তাক আমি আকৌ এবাৰ কাউণ্ট কৰা হৈছে মানে তো এটা কাম কৰোঁ আমি লাষ্ট 6 নম্বৰছৰ চাম উলিয়াই লওঁ কি sum of last 6 numbers কেনেকৈ উলিয়াম কি এভাৰেজ ইনটু নম্বৰ অফ অবজাৰভেশ্যন কৰি পিনে উলিয়াই ল'ম এভাৰেজ আমাক দিয়া আছে 49 নম্বৰ অফ অবজাৰভেশ্যন আমাৰ আছে 6 যদি মাল্টিপ্লাই কৰোঁ 9 6 is 54 কেৰি অভাৰ 5 294 মানে এই যে লাষ্ট 6 যে নম্বৰছ আছে ইহঁতক যদি প্লাছ কি নম্বৰছ কি আমি নাজানো কিন্তু ইহঁতক যদি আমি প্লাছ কৰোঁ তেতিয়া আমি 294 পাব লাগে এইটো আমি ইয়াৰ পৰা বুজি পাইছোঁ এতিয়া আমি যদি ফাৰ্ষ্ট 6 নম্বৰছ চ' চাম কিমান পালোঁ 312 পালোঁ আৰু লাষ্ট 6 নম্বৰছৰ চাম কিমান পালোঁ 294 পালোঁ যদি দুটাই যদি আমি প্লাছ কৰি দিওঁ
কিমান পাই আছো 606 পাই আছো তো আমিতো জানিছিলো কি এই 11টা নম্বৰত টোটেল আমি জানিছিলো কিমান জানিছিলো 550 কিন্তু ইয়াত বেছিকে পাই আছো কিয় বেছিকে পাই আছো কাৰণ 6 নম্বৰ পজিশ্যনত যোনটো নম্বৰ আছে তাক এবাৰ এক্সট্ৰাকে কাউণ্ট কৰা হৈছে কাৰণ আমি বেছিকে পাই আছো তো কিমান এক্সট্ৰাকে লৈ আছো আমি 606ৰ পৰা যদি আমি 550টো মাইনাছ কৰি লওঁ তো দেখিছোঁ আমি 56 এক্সট্ৰা পাই আছো এই এক্সট্ৰাটো কিহৰ কাৰণে আহি আছে কাৰণ 6 পজিশ্যন যোনটো নম্বৰ আছিলে তাক এবাৰ এক্সট্ৰাকে কাউণ্ট কৰা হৈছে সেইকাৰণে আমাক সুধিছিলে ফাইণ্ড দ্য 6 নম্বৰ এই 6 নম্বৰটো কি হ'ব তেতিয়া এই 56 হ'ব therefore the 6th number is 56 আমি কম তেনেকৈ তো এইটো হৈ গ'ল ইয়াৰ ট্ৰেডিশ্যনেল এপ্ৰ'চ আমি এনেকৈ কৰিব পাৰোঁ কিন্তু ইয়াৰ বাহিৰে আমাৰ ওচৰত কিবা উপায় আছে নেকি হা আমাৰ ওচৰত শ্বৰ্টকাট আছে আমি সেইটো ডিছকাছ কৰি লওঁ এবাৰ যেনেকৈ যদি এনেকুৱা কুৱেশ্যন আহে কি ইমানটা অবজাৰভেশ্যন আছে 11টা 13টা যিমান দিয়ে আৰু 11টা অবজাৰভেশ্যন আছে ইয়াৰে প্ৰথম 6টা ল'লে আকৌ লাষ্টৰ 6টা ল'লে মানে এটা এক্সট্ৰা লৈ আছে মানে যদি এনেকুৱা কুৱেশ্যন আকৌ এভাৰেজত আহে তেতিয়া আমি কেনেকুৱা শ্বৰ্টকাট কৰিব পাৰিম সেইটো ইয়াত আমি বুজি লওঁ আমাক এই যোনটো 11 নম্বৰছ আছে ইহঁতৰ এভাৰেজ আমাক দি দিয়া আছে 50 এই যে ফাৰ্ষ্ট 6 নম্বৰছ আছে ইহঁতৰ এভাৰেজ আমাক দি দিছে 52 আমি কৰিম কি এই যোনটো 52 আছে এই 50 লগত কম্পেয়াৰ কৰিম চাম এই কিমান ইয়াতকৈ বেছি হৈছে য়া কম হৈ আছে দেখিছোঁ বেছি হৈ আছে কিমান বেছি হৈ আছে +2 বেছি হৈ আছে 50তকৈ মানে আমি ইয়াৰ লগত কম্পেয়াৰ কৰিম আকৌ লাষ্ট 6 নম্বৰছৰ এভাৰেজ আমাক দিয়া আছে 49 আকৌ একেটা কাম কৰিম এই যোনটো এভাৰেজ দিয়া আছে ইয়াক আকৌ সেই 50 লগতে কম্পেয়াৰ কৰিম আজি চাম আমি এইটো চাম এই 49টো 50তকৈ কম হৈছে বেছি হৈছে দেখিছোঁ কম হৈ আছে কিমান কম হৈ আছে 1 কম হৈছে এনেকৈ মাইনাছ দি দিম তাত এইখিনি যে বস্তু আমি লিখি আছোঁ সেইটো বাছ আমি বুজাবলৈহে লিখি আছোঁ যদি এই বস্তুটো আমি বুজি পাওঁ তো এইখিনি বস্তু আমি মেণ্টেলিও কৰিব পাৰিম কি ইয়াতকৈ +2 বেছি হৈছে বা -1 বেছি হৈছে নেক্সট আমি কি কৰিম এই যোনটো +2 আমাৰ মাইণ্ডত থাকিব আৰু যোনটো -1 আমাৰ মাইণ্ডত থাকিব এইটো আমি ছল্ভ কৰি ল'ম +1 এইটো কৰিবলৈ আমাৰ অসুবিধা হ'ব নালাগে আমাক সুধিছে কি ফাইণ্ড দ্য 6th নম্বৰ তাৰপিছত therefore the 6th number is উলিয়াবলৈ কি কৰিম টোটেল যিমান নম্বৰছ দিয়া আছে ইহঁতে এভাৰেজ কিমান দিয়া আছে এইটো লিখিম কিমান দিয়া আছে আমাক 50 দিয়া আছে আমি এইটো চাম এই যে ইয়াত আমি ভেলু পাইছোঁ ইয়াৰ লগত কি আহিছে প্লাছ আহিছে মাইনাছ আহিছে যদি প্লাছ আহিছে মাজত আমি প্লাছ বহাম যদি মাইনাছ আহে তেতিয়া আমি ইয়াত মাইনাছ বহাম কে নম্বৰ পজিশ্যনৰ কথা পাতি আছোঁ আমি 6 পজিশ্যন সেই পজিশ্যনটো ইয়াত বহাই ল'ম মাল্টিপ্লাই কৰিম ইয়াৰ ভেলু কিমান আহিলে ইয়াৰ ভেলু আহিলে 1 ইয়াক যদি আমি ছল্ভ কৰি দিওঁ তো 6 পজিশ্যনত কি নম্বৰ আছিলে সেইটো আমি উলিয়াই দিব পাৰিম কি নম্বৰ আছিলে 56 আছিলে মানে অপশ্যন নম্বৰ ডি মানে তো কোৱান্ট স্কোৱাৰৰ দুটা উপায় থাকিব আমাৰ ওচৰত এটাটো হ'ব ট্ৰেডিশ্যনেল এপ্ৰ'চ যোনটো আমি সৰুৰ পৰা কৰি আহিছোঁ এটা হ'ব শ্বৰ্টকাট আমি নিজৰ মতে বস্তুবোৰ বনাই ল'ব পাৰিম এৰেঞ্জ কৰি ল'ব পাৰোঁ তো নেক্সট কুৱেশ্যন চাওঁ কি নেক্সট APSCত এবাৰ কেনেকুৱা কুৱেশ্যনছ আহিব
পাৰে আমাক সুধিছে between 4 p.m. and 5 p.m. at what time the mate hand meets the hour hand কি 4টা-5টা মাজত মিনিট হেণ্ডটো আৱাৰ হেণ্ডক কেইটা বজাত মিট কৰে ক্লকছৰ ওপৰত APSCত কুৱেশ্যনছ আহিছে লাষ্ট ইয়াৰ যদি আমি চাওঁ কুৱেশ্যনছ 2টা या 3টা কুৱেশ্যনছ ক্লকছৰ ওপৰত আছে তো আমি যোনটো কুৱেশ্যন ইয়াত লৈছোঁ এতিয়ালৈকে এই কুৱেশ্যনটো APSC ডিছকাছ এতিয়ালৈকে সোধা নাই এতিয়ালৈকে কিন্তু UPSCত যদি চাওঁ এনেকুৱা কুৱেশ্যনছ আমি 4টা-5টা দেখা পাম মিটৰ ওপৰত কুৱেশ্যনছ তো যদি মই ইয়াত দেখুৱাওঁ কি 4টা বজাৰ পিছত যদি এনেকৈ চাওঁ কেইটা বজাত লগ খায় কি ইয়াত হৈ গ'ল 4:20 4:21 4:22ত পোৱাগৈ নাই 4:21তে গৈ মিট কৰিছে 4:22 আগতে মিট কৰিছে অপশ্যন যদি চাওঁ তো 4:21 মই দেখা পাইছোঁ তো হ'ব লাগেতো অপশ্যন বি কিন্তু আমিতো মেথমেটিকেলি বস্তুটো কেনেকৈ প্ৰুভ কৰিম সেইটোহে জানিব বিচাৰিছোঁ তাৰ কাৰণে আমি ইয়াত এংগল কিমান হৈ আছে সেইটো জানিব লাগিব যদি আমি এই মিনিট হেণ্ডটো এটা ৰাউণ্ড যদি পুৰা কভাৰ কৰাই দিওঁ এনেকৈ এটা ৰাউণ্ড যদি কভাৰ কৰাই দিওঁ মানে এই মিনিট হেণ্ডটো চেণ্টাৰত কিমান ডিগ্ৰীজ এংগল বনাই আছে 360 ডিগ্ৰীজৰ এংগল বনাই আছে 360 ডিগ্ৰীজৰ এংগল কিমান মিনিটত বনাই আছে আমি ক'ব পাৰোঁ মিনিট হেণ্ড আমি মিনিট হেণ্ডৰ ওপৰত কথা পাতি আছোঁ এতিয়া মিনিট হেণ্ড 60 মিনিটছত 360 ডিগ্ৰী এংগল 60 মিনিটছ মানে এঘণ্টাত এই মিনিট হেণ্ডটো যেতিয়া এঘণ্টা এটা ৰাউণ্ড মাৰিব চেণ্টাৰত কিমান ডিগ্ৰীজ এংগল বনাব 360 ডিগ্ৰী এংগল বনাব সেইটোৱে ইয়াত লিখা হৈছে যদি 60 মিনিটছত 360 ডিগ্ৰী এংগল বনায় তো 1 মিনিটত কিমান ডিগ্ৰীজ এংগল বনাম আমি উলিয়াই দিব পাৰিম 6 ডিগ্ৰী ইয়াৰ মিনিং কি হৈছে মিনিট হেণ্ড ইয়াৰ পৰা ইয়ালৈকে যদি আহে 1 মিনিট তো 6 ডিগ্ৰী এংগল বনায় 2 মিনিটছত কিমান 12 ডিগ্ৰীজ 3 মিনিটছত কিমান 18 ডিগ্ৰীজ তেনেকৈ আমি উলিয়াই দিব পাৰোঁ তো ইয়াৰ পৰা ইয়ালৈকে যদি আহে মানে 5 মিনিটছত কিমান ডিগ্ৰীজ এংগল বনাব 5 মিনিটছত 30 ডিগ্ৰী এংগল বনাব তো আমি এটা কথা জানো এই মিনিট হেণ্ড যোনটো আছে ই প্ৰতিটো 5 মিনিটত চেণ্টাৰত 30 ডিগ্ৰীজৰ এংগল বনায় যেতিয়া আমাক ক'ব বিটুইন 4 and 5 তো আমাৰ মাইণ্ডত 4টা বাজি থাকিব লাগিব এনেকৈ যেনে আমাৰ ঘৰত 4টা বাজি আছে এতিয়া মিনিট হেণ্ডটো এই আৱাৰ হেণ্ডক মিট কৰিবলৈ হ'লে এনেকৈ আগবাঢ়ি আহিব আৰু ইয়াত গৈ মিট কৰিব তো ইহঁতৰ মাজত এংগল কিমান হৈ আছে সেইটো আমি উলিয়াই ল'ম আমি তাত এইমাত্ৰ ডিছকাছ কৰিলোঁ কি মিনিট হেণ্ড যেতিয়া ইয়াৰ পৰা ইয়ালৈকে আহিব তো এই 5 মিনিটছ মুভ কৰিব 5 মিনিটছত কিমান ডিগ্ৰীজ এংগল 6 ডিগ্ৰী ইয়াৰ পৰা 5 মিনিটছ 10 মিনিটছ 15 মিনিটছ 20 মিনিটছ তো 20 মিনিটছত কিমান ডিগ্ৰীজৰ এংগল বনাব লাগিব 20 মিনিটছত 120 ডিগ্ৰীজৰ এংগল বনিব লাগিব মানে
আজি ইহঁতৰ মাজত এংগল কিমান হৈ আছে 120 ডিগ্ৰীজৰ হৈ আছে সিমিলাৰলি আমি যদি আৱাৰ হেণ্ডৰ কথা পাতো আৱাৰ হেণ্ড যেতিয়া 1 মিনিট মুভ কৰে যেনেকে মিনিট হেণ্ড যেতিয়া 1 মিনিট মুভ কৰে আৱাৰ হেণ্ডো 1 মিনিট মুভ কৰে তো ই 1 মিনিট মুভ আৱাৰ হেণ্ড যদি 1 মিনিট মুভ কৰে তো চেণ্টাৰত কিমান ডিগ্ৰী যে এংগল বনাই আমি সেইটো জানিব বিচাৰিছোঁ কেনেকৈ উলিয়াম যেনেকৈ ইয়াত উলিয়াইছোঁ আৱাৰ হেণ্ড 360 ডিগ্ৰী এংগল কেতিয়া বনাব যেতিয়া এটা ৰাউণ্ড ঘূৰিব আৱাৰ হেণ্ড এটা ৰাউণ্ড ঘূৰিবলৈ হ'লে 12 আৱাৰ্ছ মুভ কৰিব লাগিব 12 আৱাৰ্ছ মুভ কৰিলে 360 ডিগ্ৰী এংগল বনিব তো 1 আৱাৰত কিমান ডিগ্ৰী যে এংগল বনিলে 30 ডিগ্ৰী 1 আৱাৰ মানে 60 মিনিটছ তো 60 মিনিটছত 30 ডিগ্ৰী এংগল বনাই আছে তো 1 মিনিটত কিমান বনাই আছে আমি কম কি 1 মিনিটত হাফ ডিগ্ৰী এংগল বনাই আছে তো এটা বস্তু আমাৰ মনত থাকিব লাগে কি মিনিট হেণ্ড 1 মিনিটত কিমান বনায় 6 ডিগ্ৰী আৱাৰ হেণ্ড 1 মিনিটত কিমান বনায় হাফ ডিগ্ৰী বনায় তো ইয়াৰ পৰা মই এইটো ক'ব পাৰিম কি স্পীড অফ মিনিট হেণ্ড 6 ডিগ্ৰী পাৰ মিনিট ক'ব পাৰিম তেনেকৈ মানে ই 1 মিনিট মুভ কৰিলে 6 ডিগ্ৰী যায় মানে ইয়াৰ পৰা আমি ক'ব পাৰিম স্পীড অফ আৱাৰ হেণ্ড হাফ ডিগ্ৰী পাৰ মিনিট এই দুটা বস্তু আমাৰ মুখস্থ থাকিব লাগে ঠিক আছে তো স্পীড অফ মিনিট হেণ্ড কিমান 6 ডিগ্ৰী পাৰ মিনিট স্পীড অফ আৱাৰ হেণ্ড কিমান হাফ ডিগ্ৰী পাৰ মিনিট এতিয়া ইহঁতৰ মাজত ৰিলেটিভ স্পীড কিমান হ'ব আমি সেইটো চাব বিচাৰিছোঁ ইহঁতৰ মাজত যোনটো ৰিলেটিভ স্পীড হয় দুটা ছেইম ডাইৰেকশ্যন মুভ কৰি আছে যদি দুটা অবজেক্ট যদি ছেইম ডাইৰেকশ্যন মুভ কৰে ইহঁতৰ ৰিলেটিভ স্পীড উলিয়াবলৈ আমি জানো কি আমি মাইনাছ কৰিব লাগে স্পীড অফ মিনিট হেণ্ড মাইনাছ স্পীড অফ আৱাৰ হেণ্ড স্পীড অফ মিনিট হেণ্ড হৈ গ'ল 6 ডিগ্ৰী পাৰ মিনিট আৰু স্পীড অফ আৱাৰ হেণ্ড হৈ গ'ল হাফ ডিগ্ৰী পাৰ মিনিট ডিগ্ৰীজ পাৰ মিনিট ইহঁতক যদি ছল্ভ কৰোঁ তো ইহঁতৰ ৰিলেটিভ স্পীড 11/2 ডিগ্ৰীজ পাৰ মিনিট আমি ক'ব পাৰিম এইটো এটা ফিক্স বস্তু আমি মুখস্থ কৰি থ'ব লাগে কি মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত ৰিলেটিভ স্পীড কিমানৰ চলি আছে 11/2 ডিগ্ৰীজ পাৰ মিনিটৰ চলি আছে এতিয়া আমি যদি জানিব বিচাৰিছোঁ কিমান সময়ত মিট কৰিব সেইটো উলিয়াবলৈ আমি এই কনচেপ্ট লগাই দিম কি ডিষ্টেঞ্চ ডিভাইডেড বাই ৰিলেটিভ স্পীডৰ কনচেপ্ট লগাই দিম যেনেকৈ আমি প্ৰব্লেমছ অন ট্ৰেইনছত ডিছকাশ্যন কৰোঁ একেটা কনচেপ্ট ইয়াত লগাই আছোঁ আমি ডিষ্টেঞ্চ মানে ই কিমান এংগল কভাৰ কৰিব লাগে ইয়াৰ পৰা ইয়ালৈকে আহিবলৈ ই কিমান এংগল কভাৰ কৰিব লাগে আমি অলপ আগত দেখিছিলোঁ কি 120 ডিগ্ৰীজ 120 ডিগ্ৰীজৰ এংগল কভাৰ কৰিব লাগে ৰিলেটিভ স্পীড কিমান 11/2 ডিগ্ৰীজ ইয়াত ডিগ্ৰীজ আছিলে ইয়াতো ডিগ্ৰীজ ডিগ্ৰীজ কেঞ্চেল হৈ যাব আনচাৰটো কিহত আহিব আমাৰ মিনিটছত আহিব এই 2টো ওপৰত যাব পাই যাম 240/11 মিনিটছ আজি যদি আমি 240ক 11 ডিভাইড কৰোঁ 240 যদি 11 ডিভাইড কৰোঁ এফালে আহিলে 2 22 20 এফালে আহিলে 1 ৰিমাইণ্ডাৰ হ'ল 9 মানে ইয়াক আমি লিখিব পাৰিম মিক্স ফ্ৰেকশ্যনত কি 21 9/11 মিনিটছৰ পিছত লগ কৰিব মানে
যোনটো আমি ইয়াত দেখা পাইছিলোঁ যোনটো আমি দেখা পাইছিলোঁ কি হৈ গ'ল 20 মিনিটছ 21 মিনিটছ 22 মিনিটছত পোৱাগৈ নাই তাৰ আগতে গৈ লগ খাইছে সেইকাৰণে আমি ইয়াত 21 মিনিটছ পাই আছোঁ 21 মিনিটছ প্লাছ 9/11 মিনিটছ এই যোনটো 11/9 মিনিটছ আছে আমি ইয়াক ছেকেণ্ডত কনভাৰ্ট কৰিব পাৰোঁ কিন্তু দেখিছোঁ কি না হা এটাই অপশ্যন দেখিছোঁ 421 মানে এইটোৱে আমাৰ আনচাৰ হ'ব মানে অপশ্যন নম্বৰ বি আমি যদি এই 9/11 মিনিটছটো যদি ছেকেণ্ডত কনভাৰ্ট কৰিব বিচাৰিছোঁ দৰকাৰ আমি অপশ্যনটো চাই পিনে গম পাইছোঁ কি ইনটু 60 ছেকেণ্ডছ মানে 540/11 ছেকেণ্ডছ 540 যেতিয়া আমি 11 দি ডিভাইড কৰিম তেতিয়া আমি 49 ছেকেণ্ডছটো দেখা পাম যোনটো আমি চাই পিনে গম পাইছোঁ এতিয়া এটা কথা মনত থ'লে হ'ল যেতিয়া এনেকুৱা কুৱেশ্যন আহে কি between 4 and 5 at what time they will meet या between 9 and 10 at what time they will meet তো আমি সদায় এই কনচেপ্টটো লগাম ডিষ্টেঞ্চ ডিভাইড বাই ৰেডিয়েটিভ স্পীড সেইটো ফিক্স থাকে এটা আমি মুখস্থ কৰি থ'লে হ'ল চেঞ্জ কি হ'ব এই এংগলটো মানে এংগল কেনেকৈ উলিয়াব লাগে সেইটো আমি জানো ইয়াৰ পৰা ইয়ালৈকে 30 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈকে 60 ডিগ্ৰী ইয়াৰ পৰা 90 ডিগ্ৰী ইয়ালৈকে 120 ডিগ্ৰী তো এইটো প্ৰচিজাৰ আমি ফ'ল' কৰিব পাৰোঁ নহ'লে ইয়াৰ বাহিৰে আমাৰ ওচৰত কিবা এপ্ৰ'চ আমি লগাব পাৰিম নেকি সেইটো চাই লওঁ মই এটা কথা ইয়াত দেখুৱাই দিছোঁ সেই বস্তুটো আমি প্ৰুফ কৰি ল'ব পাৰিম কিন্তু এতিয়া সেইবোৰ যদি আমি প্ৰুফ কৰিব যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তো ইমান আমি দীঘলীয়া কৰিব বিচৰা নাই আমি বস্তুবোৰ শ্বৰ্ট ৰাখোঁ মই ইয়াতে দেখুৱাই দিছোঁ যেনেকৈ আজি 4 hours 21 মিনিটছত দ্য মিড হেণ্ড মিছ দি আৱাৰ হেণ্ড আকৌ কেতিয়া লগ খাব ইয়াত যদি চাওঁ আগতে ইয়াতে আছিলে মানে এটা ৰাউণ্ড মই ইয়াত আহিলে মই 60 মিনিটছ এতিয়ালৈকে মিট কৰা নাই আকৌ কেতিয়া মিট কৰিব আকৌ এনেকৈ ইয়াতে গৈ লগ খাব তো কিমান মিনিটছৰ পিছত লগ খালে আগতে ইয়াতে আছিলে 60 মিনিটছ 61 মিনিটছ 62 মিনিটছ 63 মিনিটছ 64 মিনিটছ 65 মিনিটছ 66 মিনিটছ নাই লগা মানে তাতকৈ অলপ 66 মিনিটছ নাই লগা 65 মিনিটছ আৰু কিবা ছেকেণ্ডছ লাগিছে তো এটা কথা আমি ক্লাছত প্ৰুফ কৰি থৈছোঁ খালি সেই প্ৰুফটো আমি ইয়াত ডিছকাছ কৰা নাই কি আফটাৰ এভৰি 65 after every 65 5/11 minutes the mid hand meets the hour hand again এটা এটা ফিক্সড ভ্যালু হয় যেহেতু এটা এটা ফিক্সড ভ্যালু হয় আমি ইয়াক মেমৰাইজ কৰি ৰাখিব পাৰোঁ ইয়াৰ ওপৰত আমাক UPSC 2014 ডাইৰেক্ট কুৱেশ্যন আছিলে কি কিমান মিনিটছৰ পিছত সি লগ খাব এনেকৈ তাই মুখস্থ থাকিলে আমাৰ কামটো ইজি হৈ যায় নহ'লে আমি প্ৰুফ কৰিব পাৰোঁ তাক এতিয়া এইটো কুৱেশ্যন মই যদি আৰু শ্বৰ্ট কৰিব বিচাৰিছোঁ ইয়াৰ পৰা তো ইয়াক মই এনেকৈ ব্ৰেক কৰি ল'ব পাৰিম ন 60 মিনিট প্লাছ 5 মিনিট প্লাছ 5/11 মিনিটছ 60 মিনিটছ হৈছে মানে 1 hour 5 মিনিট 5/11 মিনিটছ দ্য মিড হেণ্ড মিছ দি আৱাৰ হেণ্ড again তো আমি ইয়াৰ পৰা আৰম্ভ কৰিম এইটো ষ্টেপ আহিবলৈ আমাকতো বেছি টাইম নালাগে এতিয়া যেনেকৈ মোক সুধিছে between 4 and 5 আমি কি কৰিম এই যোনটো ভ্যালু আমাৰ মাইণ্ডত আছে তাক আমি 4 লগত মাল্টিপ্লাই কৰি দিম
যদি এনেকৈ থকা হ'লে বিটুইন 6 and 7 এই যোনটো ভেলু আছিলে মোৰ মাইণ্ডত তাক আমি 6ৰ লগত মাল্টিপ্লাই কৰি দিলোঁ হ'লে এতিয়া যদি মই মাল্টিপ্লাই কৰোঁ ইয়াত আহিলে 4 hours এইফালে আহিলে 20 minutes এইফালে আহিলে 20/11 minutes মানে 4টা বজাৰ পিছত এটা প্ৰব্লেম হ'ব এই যোনটো ফ্ৰেকশ্যন এইটো ইম্প্ৰপাৰ ফ্ৰেকশ্যন হৈ আছে ইয়াক আমি মিক্স ফ্ৰেকশ্যনত কনভাৰ্ট কৰি ল'ম আমি মিক্স ফ্ৰেকশ্যন কনভাৰ্ট কৰিব জানো কি 20টো আমি 11 দি ডিভাইড কৰি দিওঁ তো এফালে হৈ গ'ল 4 hours 20 minutes ইয়াক যদি আমি 11 দি ডিভাইড কৰি দিওঁ আমি 9/11 minutes লিখিব পাৰিম তো 4 hours 20 minutes আৰু এই যোনটো 9/11 minutes আমি এইটো এনেকৈও লিখিব পাৰিম কি 1 minute প্লাছ 9/11 minutes এতিয়া 20 minutes plus 1 minute কিমান হৈ গ'ল 21 minutes মানে 4 hours 21 minutes plus 9/11 minutes তাৰ পিছত হি মিট কৰিব আমি যদি অপশ্যন চাওঁ তাত দেখা পাইছোঁ কি ইয়াৰ পৰা 4 hours 21 minutes হা মিলি আছে ইয়াত 9/11 minutesটো যদি মই ছেকেণ্ডছত কনভাৰ্ট কৰিব বিচাৰোঁ মই কনভাৰ্ট কৰি ল'ম কিন্তু আমাৰ দৰকাৰ নাই কাৰণ আমাৰ ইয়ালৈকে 21 minutesলৈকে মিলি গ'ল বেলেগটো একো অপশ্যন নাই তেনেকৈ আমাৰ তাত তো যদি এনেকুৱা মিট এট হোৱাট বিটুইন 4 and 5 এট হোৱাট টাইম দে উইল মিট আমি এইটো শ্বৰ্টকাট লগাব পাৰোঁ যদি কয় বিটুইন 6 and 7 এই ভেলু 6ৰ লগত মাল্টিপ্লাই কৰি দিম বিটুইন 2 and 3 এই ভেলুটো আমি 2 লগত মাল্টিপ্লাই কৰিম ইমানে কৰিলে হ'ল বাছ তো ক্লকছৰ ওপৰত প্ৰিভিয়াছ আমি যদি পেপাৰ চাওঁ APSC ক্লকছৰ ওপৰত কুৱেশ্যন সুধিছে আমাক ঠিক আছে তো আমি ক্লকছ প্ৰেক্টিছত আমি ৰাখিব লাগিব নেক্সট টপিক চাওঁ নেক্সট কুৱেশ্যন চাওঁ এতিয়া এই যোনটো কুৱেশ্যন এইটো হৈ গ'ল এটা কমন কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সাম আৰু বহুত চিম্পল হয় তো এনেকুৱা কুৱেশ্যনছ যিবোৰ বেলেগ বেলেগ কম্পিটিটিভ এক্সামত বহুত কমন হয় সেইটো আমি এক্সপেক্ট কৰিছোঁ কি হা APSCটো এবাৰ সুধিব পাৰে তো সেইকাৰণে আমি এই কুৱেশ্যনটো লৈছোঁ ইয়াত কি বুলি কৈছে ইন এ জু দে আৰ ৰেবিটছ এণ্ড পিজনছ কিমানটা ৰেবিট কিমানটা পিজন আমাক কৈ দিয়া নাই কৈছে ইফ হেডছ আৰ কাউণ্টেড দে আৰ 200 হেডছ যদি ৰেবিটছ আমি হেড কাউণ্ট কৰোঁ আৰু পিজনছৰ হেড কাউণ্ট কৰোঁ টোটেল আমি 200টা হেড দেখা পাইছোঁ এণ্ড ইফ লেগছ আৰ কাউণ্টেড দে আৰ 580 লেগছ ৰেবিটৰ লেগছ যদি কাউণ্ট কৰোঁ আৰু পিজনৰ যদি লেগছ কাউণ্ট কৰোঁ গোটেইকেইটা লেগছ মিলাই পিনে কৈছে 580 লেগছ হৈ আছে আমাক সুধিছে হাউ মেনি পিজনছ আৰ দেয়াৰ তো আকৌ এই কুৱেশ্যনটো আমি বেলেগ বেলেগ এপ্ৰ'চ ল'ব পাৰোঁ এটাটো হ'ল ট্ৰেডিশ্যনেল এপ্ৰ'চ আমি লিনিয়াৰ ইকুৱেশ্যন 2 ভেৰিয়েবল বনাই ল'ব পাৰোঁ নহ'লে আমি নিজৰ মতে বস্তুবোৰ এৰেঞ্জ কৰি লওঁ আমি ট্ৰেডিশ্যনেল এপ্ৰ'চৰ পৰা ডিছকাছ কৰি লওঁ আমাক যিহেতু নাম্বাৰ অফ ৰেবিটছ এণ্ড নাম্বাৰ অফ পিজনছ যিহেতু দিয়া নাই আমি নিজৰ মতে এজিউম কৰি লওঁ let the number of rabbits be r and the number of pigeons be p এনেকৈ ধৰি লৈছোঁ কি r number of rabbits আছে and p number of pigeons আছে যদি ইহঁতৰ হেডছ কাউণ্ট কৰোঁ তো যিমানটা ৰেবিট আছে যিমানটা পিজন আছে গোটেইকেইটা মিলাই কিমানটা হেড 200 হেডছ আমাক কৈ দিছে
যদি লেগছৰ কথা পাতোঁ এটা ৰেবিটৰ আমি জানো কি 4টা লেগ দুটা ৰেবিটৰ যেনেকৈ 8টা লেগ তেনেকৈ আমাৰ ওচৰত কিমান ৰেবিটছ আছে আমি ধৰি লৈছোঁ আমাৰ ওচৰত r নাম্বাৰ অফ ৰেবিটছ আছে তো r নাম্বাৰ অফ ৰেবিটছৰ কিমান লেগছ হ'ব 4r লেগছ হৈ যাব আমি কিহৰ কাৰণে লেগছৰ কথা পাতিছোঁ যিহেতু ইয়াত লেগছৰ কথা কৈ দিয়া হৈছে আমাক তো কিমান লেগছ 4r লেগছ তেনেকৈ পিজনৰ যদি কথা পাতোঁ এটা পিজনৰ দুটা লেগছ তেনেকৈ আমাৰ ওচৰত কেইটা পিজন আছে পি নম্বৰ অফ পিজন আছে তো পি নম্বৰ অফ পিজনছৰ কিমানটা লেগছ টুৱাইচ পি ৰেবিটৰ যিমান লেগ পিজনছৰ যিমান লেগ গোটেইকেইটা যদি আমি প্লাছ কৰোঁ তো টোটেল লেগছ আমাক কিমান কৰি দিছে 580 কৰি দিছে এতিয়া ইয়াক আমি কওঁ কি লিনিয়াৰ ইকুৱেশ্যন 2 ভেৰিয়েবল ইয়াক সলভ কৰিবলৈ এটা কাম কৰোঁ এই যোনটো ইকুৱেশ্যন ইয়াক আমি 4 দি মাল্টিপ্লাই কৰি দিওঁ বোথ ছাইডছ তো এফালে হৈ গ'ল 4r এফালে হৈ গ'ল 4p এফালে হৈ গ'ল 800 এতিয়া এইটো ইয়াৰ লগত ছাবট্ৰেক্ট কৰাই দিওঁ কি 4r প্লাছ 2p ইকুৱেল টু 580 আমি মাইনাছ কৰি আছোঁ এইটো মাইনাছ 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 তো 4r প্লাছ 4r মাইনাছ 4r কেঞ্চেল 4p মাইনাছ 2p তো হৈ গ'ল 2p এফালে থাকিলে 0 এফালে থাকিলে 2 7 of 5 220 তো নাম্বাৰ অফ পিজনছ কিমান পাই গ'লোঁ আমি 110 পাই গ'লোঁ আমাক সেইটোৱে সুধিছে কি হাউ মেনি পিজনছ are there আমি কম কি 110 পিজনছ তো ৰেবিটছ কিমান আছিলে 4 লেগ এনিমেল কিমান আছিলে আমি কম কি 4 লেগ এনিমেল কিমান আছিলে আমাৰ ওচৰত 90 আছিলে এতিয়া এনেকুৱা যদি কুৱেশ্যন আমি যদি আকৌ দেখা পাওঁ যদি আমাক এক্সামত সোধে তো আমি এনেকৈ কৰি ল'ব পাৰোঁ নহ'লে আমি নিজৰ মতে ফৰ্মুলা বনাই ল'ব পাৰোঁ যদি আমি ফৰ্মুলা বনাই লওঁ নিজৰ মতে তো আমি কি কৰিব পাৰিম এনেকৈ নাম্বাৰ অফ 4-legged animal equal to number of legs কুৱেশ্যনত দিয়া থাকিব তাক কি কৰিব লাগে বাছ ডিভাইড বাই 2 কৰি দিলে হ'ল মাইনাছ নাম্বাৰ অফ হেডছ আমাক কুৱেশ্যনত দিয়া থাকিব নাম্বাৰ অফ লেগছ আমাক দিয়া আছে কিমান 580 তাক হাফ কৰি দিলে হ'ল আৰু নাম্বাৰ অফ হেডছ আমাক দিয়া আছে 200 580 ডিভাইড বাই 2 যদি কৰোঁ আমি 290 পাই আছোঁ 290 পৰা যদি 200 মাইনাছ কৰি দিওঁ তো আমি কিমান পাইছোঁ 90 মানে আমি কি পাই গ'লোঁ 4 লেগ এনিমেল পাই গ'লোঁ 4 লেগ এনিমেল কেইটা পাই গ'লোঁ মানে 90 মানে ৰেবিট কেইটা আছিলে 90টা ৰেবিট আছিলে এইটো আমি পাই গ'লোঁ কিন্তু আমাকতো পিজনছৰ কথা সুধিছে তো টোটেল হেডছ কিমান আছিলে 200 হেডছ 200 হেডছৰ পৰা যদি আমি 90 হেডছ মাইনাছ কৰি দিওঁ ৰেবিটৰ তো পিজনছৰ হেড কিমান হ'ব 110 হ'ব তেনেকৈ নম্বৰ অফ পিজনছ কিমান আছে আমি উলিয়াই দিব পাৰিম তো আকৌ যদি আমি সাপোজ আমি যদি কুৱেশ্যনটো আমাক যদি সোধে APSCত তো আমি ফৰ্মুলা লগাই ল'ব পাৰিম তেতিয়া ঠিক আছে তো এটা হোমৱৰ্ক দিয়া হ'ব সেই হোমৱৰ্কটো পাৰ্চেণ্টেজৰ ওপৰত আছে আমি ট্ৰাই কৰি ল'ম ট্ৰাই কৰিম আমি কমেণ্ট ছেকশ্যনত আনচাৰটো কম কি আমি জনাম কি আমি কিমান পালোঁ তাতে তো এই যোনটো কুৱেশ্যন আমি ইয়াত লোৱা হৈছে এইটো পাৰ্চেণ্টেজৰ ওপৰত আকৌ সেই পাছ ফেইলৰ ওপৰত মানে ইমান মাৰ্কছ স্ক'ৰ কৰিলে পাৰ্চেণ্টেজৰ ওপৰত তো এই যোনটো কুৱেশ্যন এই কুৱেশ্যনটো UPSC 2019 হয় ঠিক আছে আমি UPSC কুৱেশ্যনছ অলপ প্ৰেক্টিছ কৰিম কিয় প্ৰেক্টিছ কৰিম কাৰণ আমি যদি APSC যোনটো আমাৰ প্ৰথম যোনটো CCET পেপাৰ হৈছিল
তাত এইটো দেখা গৈছিল কি most of the questions were copied from UPSC. তো চেষ্টা কৰিম কি আমি UPSC questions অলপ solve কৰি যাওঁ, ঠিক আছে? তো কমন পোৱাৰ চান্সেছ আৰু অলপ বেছি থাকে আমাৰ হাতত। সেইকাৰণে আমি এটা UPSC question এজ এ হোমৱৰ্ক আমি ট্ৰাই কৰিম আৰু ইয়াৰ আনচাৰটো আমি কমেণ্ট ছেকশ্যনত জনাম, ঠিক আছে? তো আপোনালোকৰ ক্লাছ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি এনেকুৱা ক্লাছ লাগে কোৱান্টছ আৰু ৰিজনিঙত, সেইটো কমেণ্ট ছেকশ্যনত জনালে হ'ল। আমি ফিউচাৰত আৰু ফিল্মছৰ আগত আৰু ক্লাছ শ্বিডিউল কৰি দিম কোৱান্টছ আৰু ৰিজনিঙৰ ওপৰত, ঠিক আছে? তো আজিৰ কাৰণে ইমানেই ৰাখিছোঁ, থেংক ইউ।